নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে CRPF-ৰ ফালৰ পৰা। যিহেতু CRPF-ৰ ফালৰ পৰা 2026 বৰ্ষৰ কাৰণে এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে। 9,195 টাকৈ কনষ্টেবলৰ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, সিলেকশন প্ৰচিডিউৰটো কেনে ধৰণৰ হ'ব, লগতে আপোনালোকে আবেদন কৰিলে এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। সো ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদিহে ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছএপ চেনেল বা টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব, যাতে প্ৰতিদিনে এই ধৰণৰ জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে CRPF কনষ্টেবল নিউ ৰিক্ৰুটমেণ্ট 2026, যিহেতু 2026 বৰ্ষৰ কাৰণে CRPF-ৰ ফালৰ পৰা 9,195 টাকৈ কনষ্টেবলৰ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, ষ্টেপ বাই ষ্টেপ মই ভিডিঅ'টোত আলোচনা কৰিম। সো ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদিহে ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে এই ধৰণৰ জবৰ আপডেটসমূহ আপলোড কৰিলে আপোনালোকে সকলোতকৈ আগতীয়াকৈ পাব পাৰে। ইয়াতে আপোনালোকে যিটো দেখিবলৈ পাইছে এটা অভাৰভিউ দিয়া আছে, যিটো আপোনালোকৰ CRPF কনষ্টেবল ৰিক্ৰুটমেণ্ট 2026-ৰ ডিটেইলছটো ইয়াতে দেখিবলৈ পাইছে। ডিপাৰ্টমেণ্টটোৰ নাম হৈছে চেন্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ, যিটো আপোনালোকৰ CRPF-ৰ ফালৰ পৰা পদসমূহ মুকলি কৰি দিয়া হৈছে। টোটেল ভেকেঞ্চি ইয়াতে আপোনালোকৰ 9,195 টাকৈ ভেকেঞ্চি দেখিবলৈ পাব। পোষ্ট নেমটো হৈছে টেকনিকেল আৰু ট্ৰেডমেন, যিহেতু টেকনিকেল আৰু ট্ৰেডমেন্টছৰ কাৰণে পদসমূহ মুকলি কৰি দিয়া হৈছে। 9,195 টাকৈ পদ মুকলি কৰি দিয়া হৈছে। যিহেতু CRPF-ৰ বিভাগৰ ফালৰ পৰা বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে, বহুখিনি পদ মুকলি কৰি দিয়া হৈছে। যদিহে আপোনালোকে পদসমূহত আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ আবেদনৰ লাষ্ট ডেটটো যিহেতু দিয়া আছে 19 মে তাৰিখলৈকে আবেদনৰ লাষ্ট ডেট আছে। যদিহে আপোনালোকে এতিয়াও আবেদন কৰা নাই, পদসমূহত আবেদনসমূহ কৰি ল'ব পাৰিব। চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইয়াতে আপোনালোকে 21,700 টকাৰ পৰা আৰম্ভ কৰি 69,100 টকালৈকে আপোনালোকে চেলাৰীসমূহ লাভ কৰিব পাৰিব, যিটো বহুত এটা ভাল চেলাৰী হয়। যদিহে আপোনালোকে এই পদসমূহৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ CRPF ৰিক্ৰুটমেণ্টৰ বয়সৰ সময়সীমাটো দিয়া আছে। অল পোষ্টৰ কাৰণে আপোনালোকৰ বয়সটো 18 বছৰৰ পৰা 23 বছৰ বয়সলৈকে আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে। যিখন এক্সপাৰ্ট টাইপ হয়, তাতে আপোনালোকৰ 21 বছৰৰ পৰা 27 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে ইয়াতে এজ ইলেকশ্যনসমূহ ল'ব পাৰিব। কেটেগৰী আছে আপোনালোকৰ এজ ইলেকশ্যন দিয়া আছে। যিসকল SC বা ST-ৰ কেণ্ডিডেট হয়, তেওঁলোকে ইয়াতে 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব, আৰু যিসকল OBC বা MOBC-ৰ কেণ্ডিডেট হয়, তেওঁলোকে 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। ইয়াতে আপোনালোকৰ যিটো CRPF কনষ্টেবলৰ ইম্পৰ্টেণ্ট ডেটসমূহ ইয়াতে দিয়া আছে। নটিফিকেশ্যন ৰিলিজ হৈছিলে 8 এপ্ৰিল তাৰিখৰ পৰা। আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছিলে 20 এপ্ৰিলৰ পৰা। আবেদনৰ লাষ্ট ডেটটো আছে 19 মে তাৰিখলৈকে। যিহেতু আবেদনটো 20 এপ্ৰিলতে আৰম্ভ হৈ গৈছিলে, লাষ্ট ডেটটো 19 মেলৈকে আছে। যিহেতু বৰ্তমান সময়ত এই পদসমূহৰ প্ৰতি আবেদন প্ৰক্ৰিয়াটো চলি আছে। যদিহে আপোনালোকে আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদিহে ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে আমাৰ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিছোঁ, তাতে আপোনালোকে জইন হৈ ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ আমাৰ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। ধন্যবাদ। জয় হিন্দ, জয় অসম।